জানতোকে দেখা পাই সময় জান রাতি টোপনি নাই আজিকালি গীতত নাচে আগতে গীত শুনিছিলে অপূৰ্ব বেজবৰুৱাই মানে এনেই ওপৰে ওপৰে নামটো লৈ গুচি যায় মই তেওঁলোকক জনা দেউতাৰ খালি এটাই দুখ থাকি গ'ল দেউতাৰ খুব ফেভাৰিট শিল্পী আছিলে আমাৰ শ্ৰদ্ধাৰ লতা মংগেশকাৰ তেওঁলোকলৈ অনুৰোধ যাতে অলপমান ষ্টাডি কৰি লয় নমস্কাৰ মই তৃষ্ণা আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আজি মোৰ ষ্টুডিঅ'ৰ এগৰাকী বিশেষ আলহী আৰু বিশেষ আলহী বুলি কিয় কৈছো সেয়া সকলোৱে তেওঁৰ মুখখন দেখি গম পাইছে যে সকলোৰে পৰিচিত কণ্ঠশিল্পী খুবেই ভাল এজনী কণ্ঠশিল্পী এগৰাকী তেওঁৰ নাম হৈছে অৰুন্ধতী বেজবৰুৱা অৰুন্ধতী বা তোমাক আমাৰ চেনেললৈ স্বাগতম জনাইছো ধন্যবাদ কি খবৰ ভাল তোমাৰ কি খবৰ ভাল ভাল অৰুন্ধতী বাক আচলতে বহুত আগতে লগ পাইছিলো এক বছৰ মানে হ'ল চাগে হয় তেতিয়াই মই ভাবিছিলো বাক মোৰ ষ্টুডিঅ'ত এবাৰ মাতিম আগৰ পৰাই মই পৰিকল্পনা কৰি আছিলো ষ্টুডিঅ'ৰ কাৰণে যেতিয়াই মই কৰিম তেতিয়াই তোমাক মাতিম এখন চেয়াৰত বহাম আৰু কথা পাতিম আমি ভালকে আৰু বাক সকলোৱে চিনি পাইছে কিন্তু প্ৰথমতে আমি বাৰ মুখৰ পৰা এটা ধুনীয়া গান শুনি লওঁ তাৰ পাছত আমি বাকীখিনি কথা পাতিম বাৰ পৰা এটা ভাল গান শুনিব বিচাৰিছো ঠিক আছে অকমান গাই দিছো শৰতৰ এটি গীত প্ৰিয় গীত আৰু মোৰ দেউতা অপূৰ্ব বেজবৰুৱাদেৱে লিখা তথা সুৰ কৰা শৰতৰে জোনা জোনা কৰে ৰংবোৰ জিলিকি উঠে তোমাৰে মুখনিতে মুখনিৰে হাঁহি হাঁহিতে মোৰ মন তৰা তোমাৰে চানিতে শৰতৰে জোনা আচলতে বাৰ একদম ভইচটো মই ইমান ভাল পাওঁ আগৰ পৰাই তোমাক যেতিয়া প্ৰথম মই জাগৰণ নিউজত লগ পাইছিলো তেতিয়াৰ পৰাই এইখিনিতে কৈ দিওঁ বাৰ পিতৃ প্ৰয়াত অপূৰ্ব বেজবৰুৱাদেৱ তেখেতৰ বা ডাঙৰ জীয়ৰী ন হয় ডাঙৰ জীয়ৰী আৰু তেখেতে বহুকেইটা গান 2000ৰো অধিক গান লিখি থৈ গৈছে বুলি তুমি কৈছা ইণ্টাৰভিউত মই চাইছো আৰু বায়ো ইমান ধুনীয়াকৈ গান গায় খুব বেছি ভাল লাগে অসমীয়া গান বুলি নহয় বায়ে বেংগলী গানো গায় লিখাও নেকি তুমি মই নিলিখো মই সুৰ কৰো সুৰ কৰা ন খুব ধুনীয়া বেংগলী গানো গায় মই পূজাত শুনিছিলো এবাৰ আকৌ শুনিম আমি আজিও এবাৰ শুনিম বেংগলী গান এটা নিশ্চয় তো প্ৰথমতে তোমাৰ জন্ম কোন ঠাইত আছিলে আৰু এতিয়া কোন ঠাইত থাকা মোৰ জন্ম মোৰ নামৰূপত হৈছিলে জন্ম মোৰ নামৰূপত 3 মাহ মানৰ পিছতে আকৌ আমি গুৱাহাটীলৈ শিফট হলো গতিকে আমাৰ জন্ম যদিও নামৰূপত আমাৰ বাকিখিনি পঢ়া চঢ়াৰ পৰা আদি কৰি স্কুলিং সব গুৱাহাটী ঘৰত কোন কেনেকৈ আছে তোমাৰ ঘৰত সেয়া দেউতা ঢুকালে মা মই ভণ্টি আৰু এতিয়া মোৰ বিয়া হোৱাৰ পিছত মোৰ হাজবেণ্ড জিতু শৰ্মা আৰু মোৰ 3 বছৰীয়া ছোৱালী এজনী আছে মই সেইটো গম পাওঁ বাৰু তাকে আৰু আমাৰ অপূৰ্ব বেজবৰুৱাদেৱে তেখেতে বহুত ভাল এখন কিতাপ লিখি থৈ গৈছে কিতাপখনৰ নামটো এবাৰ কৈ দিয়া দেউতা একচুৱেলি লিখা নাই দেউতাক লৈ আমি মানে কিতাপখন হেৰি কৰিছো দেউতা আচলতে গীতিকাৰ সুৰকাৰ কণ্ঠশিল্পী তাৰপিছত কবি তথা মিউজিক ডাইৰেক্টৰ হয় গতিকে দেউতা ঢুকুৱাৰ পিছতে আচলতে আমি এটা প্লেনিং কৰিছিলো যে দেউতাক যিখিনি গুণমুগ্ধ এই গুণমুগ্ধসকলে বা দেউতাৰ বিষয়ে কি বা ভাবে বা কি বা ভাল কথাই হওক বা বেয়া কথাই হওক সকলো দিশ সামৰি আমি এই কিতাপখন মানে আমি উলিয়াইছো আৰু কিতাপখনৰ নাম হৈছে জীৱন এখন মায়াৰ সাগৰ গুণমুগ্ধৰ দৃষ্টিত জনতাৰ শিল্পী অপূৰ্ব বেজবৰুৱা এই কিতাপখন মই সম্পাদনা কৰি উলিয়াইছো ইয়াত কেৱল দেউতাৰ মানে সাংগীতিক ক্ষেত্ৰতেই নহয় দেউতাৰ স্কুলীয়া জীৱনৰ যিখিনি দুষ্টামি আছিলে বা কলেজীয়া জীৱনৰ যিখিনি বদমাশি কৰিছিলে বা দেউতাৰ ভাল দিশসমূহ বা বেয়া দিশসমূহে সকলো দিশ সামৰি এই কিতাপখন উলিওৱা হৈছে আৰু তাৰ লগতে মই মানে অকমান এড কৰি দিছো যে দেউতা সঁচাকে সৰুৰ পৰা বহুত বোলে দুষ্ট আছিলে আমি বহু কথা আমি নাজানিছিলো যেতিয়া এই কিতাপখনৰ মানে সম্পাদনা কামটো যেতিয়া হাতত লৈছিলো যেতিয়া লেখাসমূহ আহিছিলে সেই লেখাসমূহ আহোতেহে মানে আমি গম পাইছো যে দেউতাই মানে এই ৰেগিঙৰ পৰা বোলে ল'ৰা ছোৱালীসকলক বচাইছিলে কিন্তু তাৰ বিনিময়ত আকৌ 25 পইচাকে লৈছিলে দেই অৱশ্যে সেই ঘুষ ললেও সেই যিখিনি পইচা দেউতাই গোট খাইছিলে সেই গোট খোৱা পইচাৰে মানে তেওঁৰ যিখিনি মানে ৰেগিঙৰ পৰা বচোৱা ল'ৰা হওক বা ছোৱালীসকলক তেওঁলোকে চানাচুৰ খুৱাইছিলে চিংৰা খুৱাইছিলে মিঠাই খুৱাইছিলে এনেকুৱা ধৰণৰ বহু কাম কৰিছিলে তাৰপিছত
সেইখিনি সময় দেউতাৰ মানে অলপমান মনিটাৰী ফালৰ পৰা প্ৰব্লেম হৈছিল গতিকে যেতিয়া প্ৰগ্ৰেম হয় তেতিয়া মানে দেউতাই তেওঁৰ নিজৰ যিখিনি মানে সহপাঠীখিনি আছে সহপাঠীসকল আছে সেই সহপাঠীসকলৰ পৰা মানে ড্ৰেছ লৈ এই তেনেকেই পিন্ধি মেলি এটা প্ৰগ্ৰেম কৰিছিল মানে বদমাছি বুলি না সুধিয়ে পিন্ধিছিলে বাৰু আৰু শেষত গৈ পেলাই যেতিয়া উভতাই দিয়াৰ মুহূৰ্তটো মানে ভালকে ধুই পখালি ইস্ত্ৰি কৰিহে দিছিলে গতিকে তেনেকুৱা দুষ্টালিবোৰ আছিলে তাৰ লগতে মানে যেতিয়া মানে নিজৰ জুনিয়ৰছ সকলক মানে কয় যে বল আমি আজি চিনেমা চাবলৈ যাওঁ মই তহঁতক চিনেমা দেখুৱাবলৈ লৈ যাওঁ তেওঁলোকেও ভাবে যে বা আজি অপূৰ্ব দাই মানে আমাক চিনেমা দেখুৱাবলৈ লৈ যাব কিন্তু যেতিয়া চিনেমা হল গৈ পাইছিলেগে তেতিয়া তেওঁলোকক কয় যে দেউতাই যা তহঁতি টিকেট কাটে মোৰ কাৰণেও এটা টিকেট কাটি দিবি আৰু ঠিক তেনেকুৱা ধৰণৰ যিখিনি কাম কৰিছিলে বহুত ভাল লাগিছিলে দেই মানে আমিও জনা নাছিলো এইবিলাক কথা দেউতাৰ আচলতে ভূপেন হাজৰিকা দেৱৰ লগত আপোনালোকৰ দেউতাৰ কেনেকুৱা এটা সম্বন্ধ আছিলে মানে ভূপেন হাজৰিকা আমাৰ শ্ৰদ্ধাৰ শিল্পী ভূপেন হাজৰিকা দেৱৰ লগত মানে আচলতে দেউতাৰ এইম আছিলে তেওঁলোকক তেখেতসকলৰ নিচিনা নিজকে মানে সংগীতৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ এটা সপোন দেখিছিলে এই সপোনৰ আলম লৈ দেউতাই মানে সুদূৰ নাজিৰাৰ পৰা দেউতাৰ জন্ম নাজিৰাত এই সুদূৰ নাজিৰাৰ পৰাই গুৱাহাটী আহি ওলাইছিলেহি এইখিনিতে এটা মানে সৰু কথা এটা কৈ দিওঁ আৰু যেতিয়া দেউতা আছিলে ক্লাছ 6-7 মানত আৰু তেতিয়া নাজিৰা অধিৱেশন হৈছিলে সাহিত্য সভাৰ তাত মানে আপোনাৰ তোমাৰ মানে ভূপেন হাজৰিকা দেৱে গীত গাবৰ বাবে আহিছিলে দেউতাৰ খুব চখ আৰু ভূপেন হাজৰিকাৰ মানে তেখেতৰ মানে শিল্পী গৰাকীৰ আচ্ছা মই মাজতে এটা কথা কয় এইটো মই শুনিছিলো ষ্টেজৰ ওপৰৰ পৰা এনেকে এটা ইন্টাৰভিউত কৈছিল হয় তাৰমানে দিম বুলি ভাবিছিলো মই কিন্তু মানে উলুকিয়াই দিওঁ তেতিয়া মানে কি হৈছিলে দেউতাই সেই ষ্টেজত মানে গান গোৱাৰ কথাও আছিলে কিন্তু কি হ'লগে যেতিয়া মানে নিজৰ মানে সপোনৰ শিল্পীজনক যেতিয়া মানে সন্মুখতে পালে দেউতাই কাকো নুসুধাকে ডাইৰেক্ট ষ্টেজত গৈ পেলাই মানে তেখেতৰ লগত মানে চা চিনাকি হ'ল বা হেৰি হ'ল গতিকে দেউতাৰ সেইখিনি যেতিয়া যেনেকে ষ্টেজত উঠি গ'ল সেই বস্তুটো আচলতে কিবা কমিটিৰ মানুহখিনিয়ে অশোভনীয় বুলি মানে কৈ তেওঁক মানে ষ্টেজৰ পৰা গতিয়াই উলিয়াই দিলে আৰু সেই দিনকেইটাত মানে দেউতা মানে অধিৱেশনৰ সাহিত্য সভাৰ অধিৱেশনৰ পৰা হেৰিও হ'ল বৰ্জন কৰাও হ'ল কিন্তু কয় নহয় মহান শিল্পীৰ মহানুভৱতা বুলি যেতিয়া ভূপেন হাজৰিকা দেৱে দেউতাৰ মানে সেইখিনি সময়তে অলপমান কথা বতৰা যি হৈছিলে দেউতাৰ মানে গুণখিনি গম পায় সেই ষ্টেজতে আকৌ দেউতাক গীত গোৱাৰ বাবে সুবিধা প্ৰদান কৰিছিলে আৰু কেৱল সেয়াই নহয় দেউতা যেতিয়া কলেজত পঢ়িবলৈ আহিছিলে বিবুৰা কলেজত তেতিয়া আমাৰ শ্ৰদ্ধাৰ শিল্পীগৰাকীয়ে আমাৰ প্ৰতিনিধি বুলি এখন মানে মেগাজিনৰ সম্পাদনাৰ কাম কৰিছিলে আৰু দেউতাক সেই সুযোগকণ দিছিলে দেউতা কবি হিচাপে আত্মপ্ৰকাশ কৰিবৰ বাবে খুব ভাল কথা হয় আৰু তোমাক কোনে ইনস্পায়াৰ কৰিছিলে প্ৰথম মানে কিমান বছৰ বয়সৰ পৰা তুমি মিউজিক শিকিবলৈ মানে আগ্ৰহী হৈছিলা মানে ইনস্পায়াৰেশ্যন বুলি ক'বলৈ হ'লে আচলতে আমাৰ ঘৰখনেই মানে চাৰিওফালে সংগীত বুলি ক'লেও মানে ভুল কোৱা নহ'ব আচলতে আমাৰ অসমৰ স্বনামধন্য শিল্পীসকল আমাৰ ঘৰলৈ আহিছিলে গীত শিকিবৰ বাবে কেৱল মানে তেনে শিল্পীসকলেই নহয় যিখিনি ৰেডিঅ' আৰ্টিষ্টসকলো আহিছিলে আমাৰ ঘৰত দেউতাৰ পৰা গীত শিকিবৰ বাবে গতিকে তেনেকে সৰুৰ পৰাই ব্লাডতে আছে বুলি ক'ব পাৰি কথাখিনি তোমাৰ ভণ্টিও গান গায় নেকি ভণ্টিও গান গায় তাই বিচাৰত কমপ্লিট কৰিলে তাই কিবৰ্ডো শিকিছিলে কিন্তু এতিয়া অলপমান চৰ্চা তাইৰ কমিছে কিন্তু এনেকুৱা নহয় যে গীত নাগায় গীত গায় তাই ন বহুত উঠিলে গায় খুব ভাল আমি তোমাৰ ভণ্টিৰ পৰা এবাৰ গীত শুনিম ভালকে প্ৰথমতে তোমাৰ পৰা শুনিলো এইখিনিতে মই তোমাক এটা বেংগলী গান গাবৰ কাৰণে অনুৰোধ কৰিছো ঠিক আছে বেচিকেলি মই আচলতে প্ৰভাত সংগীতা গাওঁ প্ৰভাত সংগীতাৰ ৰচয়িতা হৈছে শ্ৰদ্ধাৰ প্ৰভাত ৰঞ্জন চৰকাৰদেৱ আৰু তেখেত মানে বহুত ভাল লাগে তেখেতৰ বিষয়ে ক'বলৈ হ'লে যে জীৱনৰ যি লাষ্ট শেষৰ 8টা বছৰ সেই 8টা বছৰতে তেখেতে 5018টি গীত লিখি উলিয়াইছিল গতিকে ৰাৱা নামৰ এটা অৰ্গেনাইজেশ্যন আছে সেই অৰ্গেনাইজেশ্যনে এই প্ৰভাত সংগীতৰ মানে প্ৰচাৰ আৰু প্ৰসাৰৰ হকে কাম কৰি আছে গতিকে অসমত মানে মই প্ৰতিনিধিত্ব কৰি আছো মানে প্ৰভাত সংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আৰু এইখিনিত মোৰ খুবেই ভাল লাগে যে এগৰাকী অসমীয়া হিচাপে মই বেংগলী গীত মানে গোৱাৰ এনেকে সুবিধা পাইছো আৰু প্ৰভাত সংগীতৰ এই যিটো বেছটো সেই বেছটো কলকাতা বেছ হয় আৰু আমি প্ৰায় প্ৰতি বছৰে এসপ্তাহ 15 দিনৰ কাৰণে আমি কলকাতা যাবলগীয়া হয় এই বস্তুখিনি শিকিবৰ কাৰণে ঠিক আছে তুমি এটা বেংগলী গান যদি আমাক শুনাই দিয়া প্ৰভাত সংগীতে অকমান মই গাই দিছো ওকে ফুল বনে নয় মন
বনে আজ ভোমরা এসেছে ফুলো বনে নয় মন বনে আজ ভোমরা এসেছে কুলির কানে কথা কই মধু নিয়েছে ভোমরা এসেছে ফুল বনে নয় মন বনে আজ ভোমরা এসেছে ভোমরা এসেছে এইখিনিতে মই এটা কথা কৈ থৈ দিছো যে প্ৰভাত সংগীত যি আছে সেয়া টোটেলি স্পিৰিচুৱেল বেচিছ হয় তাত মানে প্ৰেমৰ বা দুখৰ বা বিৰহৰ এনেকুৱা ধৰণৰ কোনো হেৰি নাই তাত মানে কেৱল আশাবাদীয়ে আমি পাওঁ গীতসমূহ আৰু সকলোবোৰ স্পিৰিচুৱেল বেচিছ হয় আৰু মই এটা কথা শুনিছিলো তোমাৰ ডেমক্ৰেসি লাইফত তুমি কৈছিলা চাগে তোমাৰ দেউতাই বহুত শিল্পীকে শিকাই থৈ গৈছে তুমিও আছিলা চাগে হেতু সময়ত সৰু আছিলা তুমি কৈছিলা আমি বহুত সৰু আছিলো তেতিয়া বহু জনপ্ৰিয় শিল্পী দেউতাই মানে শিল্পী হিচাপে পৰিচয় দিয়ালে কেৱল গায়কৰ ক্ষেত্ৰতে নহয় বজোৱা মানে বাদ্যযন্ত্ৰী সকলকো দেউতাই বহুত উঠালে মেলিলে কিন্তু কেতিয়াবা দুখ লাগে যে তেওঁলোকে কিন্তু দেউতাৰ নাম নলয় মই সেইটো কিয় নলয় আচলতে হেতু আজিলৈকে বুজি নাপালো কাৰণ যি সকলে মানে আমি আমাৰ নিজৰ গুৰুজনাক কেতিয়াও পাহৰি যাব নালাগে যি গুৰুৰ হাতত ধৰি আমি আমাৰ এটা উচ্চ পৰ্যায় উচ্চ শিখৰত আমি ধাৱমান হৈছো গতি কৰিছো গতিকে আমি যিজন মানে মূল মাটি দখৰত মানে পাহৰি যাব নালাগে তুমি শুনিছিলো সেইকাৰণে মই তোমাক সুধিছো তুমি কৈছিলা যে নাম কবলে বেয়া পায় নামটো নকওঁ কাৰণ যেতিয়া ইউটিউব চেনেলটো কোনোবাই যদি চাব তেওঁলোকে নিজেই গম পাব যে কাৰ বিষয়ে আমি কৈছো বা কাৰ কথা আমি কবলৈ বিচাৰিছো আচলতে এইখিনিতে মানে দেউতাৰ সঁচাকে বহুত খুব দুখ থাকি গল আচলতে যে দেউতাই ক'লে যে বহু শিল্পীক মই মানে শিল্পী হিচাপে পৰিচয় দিয়ালো বহু বাদ্যযন্ত্ৰীক মই বাদ্যশিল্পী হিচাপে পৰিচয় দিয়ালো কেৱল শিল্পী বুলিয়ে কথা নহয় বহু ব্যক্তিকো মানে ঘৰৰে হওক বা পৰৰে হওক বহু ব্যক্তিক দেউতাই বহুখিনি ক্ষেত্ৰত বহুখিনি হেল্প কৰি থৈ দিছে কিন্তু দুখ লাগে এইটোৱে যে দেউতাৰ বিষয়ে মানে নামটো ক'বই নিবিচাৰে কোন অপূৰ্ব বেজবৰুৱা আছিলে তেখেতেতো আমাৰ কৰা নাছিলে গতিকে তেনেকুৱা ধৰণৰ যেতিয়া কথা কৈ দিয়ে অবভিয়াছলি যিয়ে কৰিব বেয়াটো লাগিবই দুখো লাগিব গম পাইছে আৰু তেওঁলোকলৈকে এৰি দিলো কিয় নকয় এইটো তেওঁলোকলৈকে এৰি দিলো আচলতে কোৱাটো বহুত উচিত হয় আচলতে হয় তেনেকুৱা কেতিয়াও কৰিব নাপায় উচিত গুৰুজনাৰ নাম লোৱাটো উচিতেই হয় তেনেকে টিচাৰ সকলেও কয় যদি ডাঙৰ হৈ গলে আমাৰ পাহৰি নাযাবি আৰু এনেকুৱা হয় এনেকুৱা হয় মানে তুমি ইমান ভাল তোমাৰ লগত কৰি গৈছে কিন্তু আমি অকমান ডাঙৰ হোৱাৰ পাছত বা কেইটা হোৱাৰ পাছত আমি চিনি নাপাওঁ মানে স্বাৰ্থপৰ হ'ব লাগে কিন্তু ইমানো স্বাৰ্থপৰ হ'ব নালাগে নিজৰ মূল যেটো মানে ব্যক্তিত্বটো এৰি দিয়া যায় আৰু কিন্তু তেতিয়াহ'লে আৰু এটা তোমাৰ কণ্ঠৰ পৰা ভূপেন হাজৰিকা দেৱৰ যদি এটা গীত শুনিবলৈ পাওঁ ভূপেন হাজৰিকাত আমাৰ শ্ৰদ্ধাৰ শিল্পী গৰাকীৰ কণ্ঠত মোৰ দেউতাই ৰচনা কৰা সুৰ কৰা এটি গীত অকমান গাই দিছো নানা ৰহনীয়া বাৰে মৰণীয়া কৃষ্টিৰ নাই এই মোৰ অসম দেশ নানা সুৰৰে নানা গীতৰে মধুৰ সমাবেশ এই মোৰ অসম দেশ এই গানটো গোৱাৰ মুহূৰ্তত মোৰ এটা কথা মনত আহিছে তাৰমানে এবাৰ মানে কি হৈছিলে দেউতা আৰু মই এখন প্ৰগ্ৰেমলৈ গৈছিলো মানে বিহুৰে প্ৰগ্ৰেম আছিলে তাতে গলো তাতে দেউতাৰ সাংস্কৃতিক সন্ধিয়াৰ মানে উদ্বোধক হিচাপে মানে দেউতাক নিমন্ত্ৰণ কৰিছিলে প্লাছ আমি সাংস্কৃতিক মানে গীতো পৰিৱেশন কৰিলো মানে কৰিম আৰু তাতে কি হ'ল সাংস্কৃতিক সন্ধিয়া দেউতা উদ্বোধন কৰাৰ পিছত এটা কোৰাছ মানে কোৰাছৰ আৰম্ভণিৰে মানে আৰম্ভণি কৰিছে কোৰাছটোত গাইছিলে এই নানাৰহনীয়া বাৰে বৰণীয়া গীতটি সেইখিনিতে মানে কি হ'লগে যিগৰাকী শিকাইছিলে মানে সেই কোৰাছটো যিগৰাকী শিকাইছে এই এনাউন্সমেন্ট দিছে যে সেইগৰাকীৰ ৰচনা তথা
সুৰত মানে এটা কোৰাছ এটা পৰিবেশন কৰিবলৈ গৈ আছে আমুক আমুক শিল্পীদ্বয়ে যে আৰম্ভ হল নানা ৰহনীয়া বাৰে বৰণীয়া আমিতো দেউতা আৰু মইতো একদম চকুত আমাৰ তেলেকা হৈ গৈছে দেউতাই কৈছে হাৰে এই গীতটো মই ৰচনা কৰা মই সুৰ কৰা হয় আৰু মই নিজেই আমাৰ স্বনামধন্য আমাৰ সুধা কণ্ঠদেৱক গোৱাইছো গতিকে মানে মানুহো যে এনেকুৱা থাকিব পাৰে কেতিয়া তেওঁলোকে আপোনাৰ মুঠতে যিগৰাকীয়ে মানে কোৰাছটো শিকাইছিলে মানে সেই কোৰাছটো যিগৰাকীয়ে শিকাইছিলে তেওঁ নিজৰ নামে লৈ থৈ দিছে যে মই শিকাইছো মোৰ ৰচনা মোৰ সুৰত এই গীতটি মই মানে কোৰাছ হিচাপে মানে পৰিবেশন কৰাইছে তেখেত আছে চাগে নাজানো নহয় কাৰণ যিহেতু তেখেতো কিন্তু এগৰাকী সংগীত শিল্পীয়ে হয় কিন্তু দেই মানে আমি যেতিয়া গীতটি পৰিবেশন কৰিছে তেতিয়াতো আমাৰ একদম আচৰিত হৈ গৈছো তাৰপৰা মই দেউতাক গৈ পেলাই কৈছো ব'লা বোলো হেৰি এতিয়া কৈ দিওঁগে দেউতাই কৈছে হ'ব দিয়া আৰু হেৰি কৰক পিছত গৈ পেলাই বাৰু যিখিনি মানে সমিতিৰ কৰ্মকৰ্তাসকল আছিলে আমি তেওঁক কৈছো যে গীতটিটো এইটো কথা নহয় এনেকুৱাহে আচলতে এইখিনিতে মানে এটা কথা অনুকিয়াই থৈ দিওঁ মানে আগৰ যিখিনি শিল্পীসকলে গীত মানে দেউতাহঁতৰ সময়ৰে হওক বা তাৰ আগৰ সময়ৰে হওক মানে শিল্পীসকলে বা গীতিকাৰসকলে বা সুৰকাৰসকলে গীত লিখিছিলে বা সুৰ কৰিছিলে যি কেছেট উলিয়াইছিলে সেই কেছেটসকলত কিন্তু তেওঁলোকৰ নামবিলাক মানে উল্লেখ কৰা নাছিলে মানে কেৱল তাত আছিলে গায়ক গায়িকাসকলৰহে নাম আৰু তেওঁলোকৰ নাম উল্লেখ আছিলে কিন্তু এনেকুৱা ধৰণে আছিলে এটা ডট দি দিয়ে মানে শেষৰ ফালে দিয়ে যে মানে গীতখিনিৰ মানে গীতিকাৰ সুৰকাৰ সকল বুলি কৈ পেলাই এটা ডট দি পেলাই আমুকৰ নাম দেখিলে দুটা ডট দি পেলাই আমুকৰ নাম দেখিলে আৰু গানখিনিৰ এগেইনষ্টত দুটা ডট দিলে এটা ডট দিলে এতিয়া বুজাইহে বুজিলে আৰু মানে ডট গীতা কিহৰ কাৰণে দিলে আৰু গীতিকাৰ সুৰকাৰ সকলৰ এগেইনষ্টত ডট গীতা কিহৰ কাৰণে দিলে এতিয়াতো চেছে আৰু এতিয়া তেনেকুৱাটো কেতিয়াও হ'বই নোৱাৰে এতিয়াতো পুৰা কেছেই কৰি দিব কিন্তু আগৰ দিনৰ সেই কেছেটখিনিৰ সেই মানে যিসকল প্ৰডিউচাৰ আছিলে সেই প্ৰডিউচাৰসকলৰ কিয় বা তেনেকুৱা কৰিছিলে নাজানো কিন্তু সেই কামটো কৰাৰ কাৰণে বহু গীতত আমি নাজানোৱে যে সেই গীতটিৰ একদম চবৰে মুখে মুখে সেইবিলাক গীত কিন্তু সেই গীতটিৰ যে ৰচয়িতা কোন বা সুৰকাৰ কোন সেই বস্তুখিনি কোনেও নাজানে সেইটো এটা প্ৰব্লেম আছিলে কেৱল নানাৰহনীয়া গানটোৰ ক্ষেত্ৰতে নহয় এটা বহু গীত এতিয়া মেঘাৰু বিজুলীয়ে সেই গীতটিৰ ৰচনা দেউতাই কৰা দেউতাই সুৰ কৰা কিন্তু বহু কম্পিটিশ্যনত সেই গীতটি মানে গীতটি গায় বহু ডেন্সাৰে সেই গীতটিত মানে নৃত্য প্ৰদৰ্শন কৰে কিন্তু যেতিয়া আমি কওঁ যে এই গীতটিৰ ৰচয়িতা কোন তেওঁলোকে ক'বই নোৱাৰে যে আমিতো নাজানো কোন হয় যেতিয়া আমি কৈ দিওঁ যে এইটো অপূৰ্ব বেজবৰুৱা সব আচৰিত হৈ যায় যে অপূৰ্ব বেজবৰুৱা কেৱল বিহুপুৰীয়া আধুনিক গীতহে লিখে বুলি আমি জানো যে এনেকুৱা ধৰণৰ ক্লাছিকেল বেছো যে গীত লিখিছিলে মানে কোনো নাজানে যে চিলমিল টোপনিতে হওক তোৰে মন পাবলৈ হওক লগ দিয়াৰ কথা আছিল হওক লগ দিয়াৰ কথা আছিল গীতটো বাৰু দেউতাৰ বুলি জানে কাৰণ তেওঁলোকে হেৰি কৰিছিলে কিন্তু বহুত এনেকুৱা গীত আছে সেই গীতসমূহৰ যে ৰচয়িতা যে দেউতা হয় সেই কথাষাৰ মানে আজি পৰ্যন্তই নাজানে যেতিয়া মই অনুষ্ঠানত গীত পৰিবেশন কৰোঁ তেতিয়া মই কথাষাৰ কৈ দিওঁ তেতিয়া অনুষ্ঠানটো শেষ কৰাৰ পিছত মানুহখিনিয়ে ঘেৰি ধৰে যে এই গীতবিলাকতো আমি গাই ফুৰো আমাৰ একদম ফেভাৰিট গীত হয় কিন্তু আমি নাজানোৱে যে এই গীতসমূহ মানে তোমাৰ দেউতাই লিখিছিলে গতিকে কথাবিলাক এনেকুৱা যে যেতিয়া মানে ইউটিউবতে এতিয়াও ষ্টিল ইউটিউবত সেইবিলাক গীত মানে পাব্লিছ কৰা হয় তেওঁলোকে এটলিষ্ট লিখি দিব লাগে বা মানে এটলিষ্ট মানে অকণমান চ'ৰ্চ এটা ওলাই ল'ব লাগে যে গীতসমূহৰ ৰচয়িতা বা সুৰকাৰ মানে কোন হয় আচলতে সেই বস্তুখিনি কৰিলে খুব ভাল আমি বহুখিনি কথাই পাতিলো অৰুন্ধতী বাৰ লগত খুব ভাল লাগিছে ইতিমধ্যে আৰু দুটা গান শুনিলো দুটা শুনিছো ন এতিয়া এইখিনিতে আমি তিনিটা শুনিলো এটা বেংগলী শুনিছিলো খুব ভাল লাগিছে আৰু এইখিনিতে আমি অৰুন্ধতী বাৰ পৰা আৰু এটা গান শুনি লওঁ অকণমান যদি গুণগুণাই দিয়া আৰু এটা গান তোমাৰ ভাল লগা গান এটা এইটো গান যিটো গাবলৈ লৈছো সেইটো মোৰো ভাল লগা মোৰ দেউতাৰো ভাল লগা গীত হয় দেউতাই ৰচনা তথা সুৰ কৰা আমাৰ শ্ৰদ্ধাৰ শিল্পী বিজয় ভূঞা দাদাই মানে গীতটি গাইছিলে জীবন এখন মায়াৰ সাগৰ জীবন এখন মায়াৰ সাগৰ মাছ সাগৰতো বিচাৰ পাৰ উৰ্মিমালা মোৰ বহুতো ভাৱ জীবন এখন মায়াৰ সাগৰ দুয়ো হাতে বঠা মোৰ সাহৰ পাৰ তৰা দেহ আজি ভাগৰুৱা
জীৱন এখন মায়াৰ সাগৰ আচলতে জীৱনটো এখন মায়াৰ সাগৰে হয় আৰু দেউতাৰ এইটো আচলতে বহুত ফেভাৰিট গীত আছিলে আৰু এই গীতটি সেই গীতটিৰে কলিটো আমি ৰিসেন্টলি দেউতাৰ জন্মদিনৰ লগত সংগতি ৰাখি যিখন কিতাপ মানে উলিয়ালো জীৱন এখন মায়াৰ সাগৰ এই গীতটি দিলো আৰু তোমাৰ ইমান ধুনীয়া ইমান শুৱলা কণ্ঠ কেনেকৈ বহুতে নোৱাৰে বহুতে তোমাৰ মানে আজিকালিতো বহুতে শিল্পী ওলাইছে ন তোমাৰ গান গোৱা বহুতে গান বনাই আছে তো মই বহুতক চাইছো মানে তুমি ডাইৰেক্টলি গান গালে অলপ নহয় অলপ ক'বাত খুকুজা লাগি যায় বা মাতটো অলপ হলো ডিফাৰেন্স লাগে তোমাৰ ইমান ধুনীয়া শুৱলা কণ্ঠ কিবা কিবি খোৱা নেকি সিক্ৰেট যদি খাওঁ আৰু ভগৱানৰ বুলি ভাবি লৈছো আৰু ঠিক আছে আৰু এটা কথা সুধো মই এইখিনিতে যেহেতু অপূৰ্ব বেজবৰুৱাদেৱ আমাৰ মাজত এতিয়া নাই তোমাকে মই তেওঁৰ ডাঙৰ জৰি হিচাপে সুধিব বিচাৰিছো তেওঁ আমাৰ অসমবাসী ৰাইজৰ কাৰণে কি কি কৰি গৈছে সেইখিনি বহুতে নাজানে যদি তুমি অলপ কৈ দিয়া মোৰ ভিডিঅ'টোৰ যোগেদি বহুতে জানিবলৈ সক্ষম হ'ব আসলতে দেউতাই আমাৰ অসমৰ ৰাইজৰ বাবে অসমৰ সংগীত জগতত বহুখিনি কাম কৰি থৈ গৈছে আগতে কলিকতাত মানে গীতসমূহ ৰেকৰ্ডিং কৰিছে দেউতাই সাহস কৰি পোন প্ৰথমবাৰৰ বাবে জ্যোতিচিত্ৰবনত তেওঁৰ বহু মানুহৰ সৈতে চিনাকি হলো বুলি এটা এলবাম মানে নিজৰ প্ৰযোজনা নিজৰ ব্যৱস্থাপনা সংগীত পৰিচালনাৰে উলিয়াইছিলে গতিকে প্ৰথমগৰাকী ব্যক্তি হৈছে আমাৰ থলুৱা মানে ৰেকৰ্ডত মানে ৰেকৰ্ড কৰা মানে এলবাম উলিওৱা তাৰ উপৰিও নৰেৰেকো কোম্পানীৰ ফালৰ পৰা যেটো ইপি ৰেকৰ্ড উলাইছিলে অসমত তাৰো প্ৰথমগৰাকী ব্যক্তি কিন্তু অপূৰ্ব বেজবৰুৱাই হয় তাৰ উপৰি অসমৰ সংগীত জগতত আমাৰ অসমৰ বোলছবি জগতত অভিশপ্তম প্ৰেম নামৰ এখন বোলছবি উলিয়াইছিলে অসমীয়া আৰু বাংলা ভাষাত আৰু প্ৰথম দ্বিভাষিক বোলছবি হিচাপে দেউতাৰ প্ৰথমগৰাকী অসমীয়া ব্যক্তি আছিল যিয়ে সেই সংগীত পৰিচালনা কৰিছিলে দুইখন বোলছবিৰ আৰু দুটা সংস্কৰণৰ গীত ৰচনা তথা সুৰো দেউতাই কৰিছিলে তারপরেও দেউতাই 2000 অধিক গীত লিখি থৈ গৈছে অসমৰ যেটো বিহুপুৰীয়া আধুনিক গীতৰ ধাৰা এই ধাৰাটো দেউতাই সৃষ্টি কৰা তাৰ উপৰিও আমাৰ ঝুমুৰপুৰীয়া গীতৰ যেটো ধাৰা সেই ধাৰাটোৰ সৃষ্টিকাৰীও মানে দেউতা আগতে চাহবাগানৰ ওপৰত মানে চাহবাগান তেওঁলোকে গীত লিখিছিলে কিন্তু সেই গীতসমূহ নিজৰ হৃদয়ত মানে হৃদয়ঙ্গম কৰি দেউতাই নিজৰ ভাষাত অসমীয়া ভাষাত ৰচনা তথা সুৰ কৰি উলিওৱা ব্যক্তিগৰাকী হৈছে অপূৰ্ব বেজবৰুৱা তো তুমি কেতিয়াবা দেউতাৰ গানত ভিডিঅ'টো হোৱা নাই চাগে গানৰ এতিয়ালৈকে দেউতাৰ তেনেকুৱা গানৰ ভিডিঅ' দুটা গীতৰ কৰিছিলো দেউতাৰ লিখা তথা সুৰ কৰা আৰু মই গোৱা বাকি দেউতাৰ নিজৰ গীতত কিন্তু তেনেকুৱা আমি কৈহে থাকিলো দেউতাৰ কিন্তু সেইটো ইমান ইন্টাৰেষ্ট নেদেখুৱালে তাৰমানে যে আমি এনেকুৱা কৰিম কিন্তু আমি ভাবিছো যে আমাৰ এতিয়া আমি কৰিবৰ হল কাৰণ দেউতা যিখিনি মানে কৰি গৈছিলে আমি আগতেও কৈ আছিলো কিন্তু এতিয়াও মানে এতিয়া ভালকে আমি মানে জনসাধাৰণক আমি জনাই দিম বুলি ভাবিছো আৰু তাৰ বাবে আমি গঠন কৰিছো অপূৰ্ব বেজবৰুৱা স্মাৰক ন্যাস বুলি এটা মানে ট্ৰাষ্ট এটা গঠন কৰিছো আৰু এই ট্ৰাষ্টৰ ফালৰ পৰাই আমি দেউতাৰ যিখিনি গানখিনিৰ প্ৰচাৰ প্ৰসাৰ দেউতাৰ যিখিনি সৃষ্টি সেই সৃষ্টিৰাজি যাতে সমগ্ৰ অসমবাসীয়ে নহয় কেৱল অসমবাসীয়ে নহয় সমগ্ৰ বিশ্বই যাতে গম পায় তাৰ বাবে আমি কিছু প্ৰচেষ্টা আমি হাতত লৈছো আৰু এই প্ৰচেষ্টাৰ প্ৰথম প্ৰচেষ্টা হৈছে এই কিতাপখন জীৱন এখন মায়াৰ সাগৰ গুণমুগ্ধৰ দৃষ্টিত অপূৰ্ব বেজবৰুৱাৰ জনতাৰ শিল্পী অপূৰ্ব বেজবৰুৱা গতিকে পৰৱৰ্তী সময়ছোৱাত আমি বহু কাম কৰি যাম মানে তাৰ বাবে কেৱল ৰাইজৰ মৰম আশীৰ্বাদ লাগিবই লাগিব আৰু সদায় থাকিব ৰাইজৰ আশীৰ্বাদ মৰম সদায় আছে মোৰো আছে অকল মৰম থাকিলে নহয় ৰাইজৰ মৰম লাগিব আশীৰ্বাদ লাগিব দেউতাই আৰু কিন্তু কথা এটা শুনিছিলো মই তুমি চাগে ইন্টাৰভিউতে কৈছিলা নেকি ডেমক্ৰেচিতে শুনিছিলো চাগে নহলে প্ৰতিদিন টাইমত ক'বাত মই চাইছিলো বলিউডৰ কিবা কেজনৰ সিংগাৰে দেউতাই লিখা গান গাইছিলে নেকি হয় দেউতাৰ প্ৰায়খিনি শিল্পীয়ে বলিউডৰ প্ৰায়খিনি শিল্পীয়ে দেউতাৰ গীতত কণ্ঠদান কৰিছিলে সোনু নিগমে হওক বা আশা ভোসলে হওক তাৰ পৰা কবিতা কৃষ্ণমূৰ্তি হওক হেমা সৰদেশাই হওক এনেকে বহু শিল্পীয়ে দেউতাৰ গীতত মানে কণ্ঠদান কৰিছিলে দেউতাৰ ৰচনা তথা সুৰ কৰা দেউতাৰ খালি এটাই দুখ থাকি গ'ল দেউতাৰ খুব ফেভাৰিট শিল্পী আছিলে আমাৰ শ্ৰদ্ধাৰ লতা মংগেশকাৰ জি গতিকে দেউতাৰ হেতু দুখ থাকি গ'ল যে তেখেতক মানে দেউতাই এটি গীত গাব নোৱাৰিলে দেউতাৰ মানে তেখেতৰ কাৰণে হয়তো চাগে দেউতাই কিবা গীত চেট লিখি থৈ গৈছিলে আমি এইখিনি দেউতাই কৈ থৈ গৈছিলে কিন্তু আমি সেই গীতটি এতিয়ালৈকে বিচাৰি পোৱা নাই তথাপিও যদি পাওঁ তেতিয়াহ'লে নিশ্চয়কৈ আমি অসমৰ ৰাইজক আমি দেখুৱাম সেই গীতটি যে তেখেতৰ বাবে লিখি থৈ গৈছিলে কিন্তু দেউতাৰ মানে সেইটোৱে দুখ যে তেখেতক এটি গীত
গোৱাব নোৱাৰিলে আৰু যেতিয়া লতা মংগেশকাৰ যে ঢুকাইছিলে দেউতাই সেই দিনটোত মানে 7 তাৰিখে ঢুকাইছিলে সেই 7 তাৰিখৰ দিনটোত মানে দেউতাই আমাক মানে তেওঁৰ ৰুমত মানে সোমাবই দিয়া নাছিলে কেৱল গোটেই দিনটো মানে গোটেই দিন বুলিয়ে নহয় গোটেই ৰাতি দিন তেখেতৰে গীত মানে হেডফোনডাল কাণত লৈ আৰু তেখেতৰে গীত শুনি 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 এখন 8 তাৰিখেতো খবৰটো আহিলে পিছদিনাখনেই গতিকে কিবা এটা আগতীয়াকে চাগে দেউতাই গম পাইছিলে চাগে আৰু আমিও জনা নাছিলো উইদিন 10 ছেকেণ্ডৰ ভিতৰতে সেইদিনাখনো মানে গতানুগতিক দিনেই আছিলে দেউতাই মানে ৰাতিপুৱা সময়খিনিত মোৰ ছোৱালীৰ লগত মানে নিজৰ নাতিনীৰ লগত খেলা ধূলা কৰে তাৰপৰা ভণ্টি যেতিয়া অফিচ যোৱাৰ পিছত ভণ্টি যেতিয়া কল কৰে মানে অফিচ গৈ পালোগে বুলি তাৰপিছত দেউতাই মানে গা চা ধুবলৈ যায় গতিকে সেইদিনাখনো তেতিয়া ভণ্টিয়ে ফোন কৰিছে দেউতাই গা চা ধুবলৈ গৈছে ওলাই অহাৰ পিছতহে হঠাৎ মানে দেউতাৰ মানে গাটো খুব বেয়া লগাৰ নিচিনা লাগিলে শুই দিলে আৰু হাৰ্টৰ প্ৰব্লেম আছিল না ব্ৰেইন ষ্ট্ৰোক হৈছিল নাই দেউতাৰ একো তেনেকুৱা ধৰণৰ বেমাৰ নাছিলে বাৰু কিন্তু মানে সেই কেনেকৈ হ'ল নাজানো আৰু ব্ৰেইন ষ্ট্ৰোক হৈ পিছত আমি হস্পিটেলাইজ কৰিছোঁ তেতিয়া ডাক্তৰে আমাক সেই 8 তাৰিখৰ দিনটোতে কৈ দিছে যে আমাক মানে অলপ শক্তিশালী হ'বলৈ দিছে আমাক নিজৰ মাইণ্ডটো বান্ধি ল'ব দিছে মনটো বান্ধি ল'ব দিছে যে তেখেত আৰু উভতি নাহে আৰু 9 তাৰিখে দেউতা ঢুকালি ব্ৰেইন ষ্ট্ৰোক হৈ শেষত মানে ব্ৰেইন হেমৰেজ হৈ গ'ল আৰু দেউতাৰ উভতি নাহিলে আৰু হিন্দা এটা কথা হলো তুমি মানে সকলোকে অসমবাসী বুলি নহয় তুমি তোমাৰ নিজৰ পৰিচয়টো তুমি দেউতাৰ জীয়ৰী হিচাপে দি ভাল পোৱা নে নিজকে নিজে অৰুন্ধতী বেজবৰুৱা বুলি দি পেলাই ভাল পোৱা মই অপূৰ্ব বেজবৰুৱাৰ ছোৱালী হিচাপে দি খুব ভাল পাওঁ আৰু অৰুন্ধতী বেজবৰুৱা যি কণ্ঠশিল্পী হিচাপে এতিয়া অলপ হ'লেও মানে 100% বুলি নকওঁ যি 5% মানুহে মোক চিনি পায় আৰু এই চিনি পোৱাৰ দানটোৱে মানে মেইন মূল কাৰণটোৱে হৈছে অপূৰ্ব বেজবৰুৱা আজি যদি অপূৰ্ব বেজবৰুৱা নাথাকিলেহেঁতেন মই চাগে মানে এনেকে আহিবও নাপাইলোহেঁতেন বা অসমবাসীৰ আগত মই যে এগৰাকী কণ্ঠশিল্পী হয় সেইটো চিনাকি দিব নোৱাৰিলোহেঁতেন গতিকে মই ভাবো যে অপূৰ্ব বেজবৰুৱাৰ ছোৱালী অৰুন্ধতী বেজবৰুৱা বুলি ক'লে মোক নিজকে প্ৰাউড ফিল হয় হে মই তোমাক মানে অপূৰ্ব দেউতা বুলিয়ে কৈছো তেওঁৰ বিষয়ে কৈ থাকোতে মোৰ নিজৰো মানে গাটো হিয়ৰি গৈছে কাৰণ মই গানবিলাক শুনিছো ন খুব বেছি ভাল লাগে আৰু আগৰ গানৰ নিচিনা এতিয়া গানে মানে একো পাত্তাই নাপায় মানে এতিয়া আগৰ গান মানে যিসকল প্ৰবীণ শিল্পীসকলে লিখি যোৱা গীতসমূহ তাৰমানে প্ৰবীণ শিল্পীসকলে গাই যোৱা গীতসমূহ সেইসকলৰ যিটো তত্ত্বগধুৰ যিটো ভাৱগধুৰতা আছে মই আজিৰ মানে জেনেৰেশ্যনত মই বিচাৰি নাপাওঁ হয় এনেকুৱাও নহয় যে দুই এজনে কৰিছে কিন্তু মানে সেয়া ভাল গীতে লিখিছে কিন্তু মানে 100% চাগে 95%ৰ গীতে মানে হৃদয় চুই নাযায় আচলতে হয় ঠিক আছে এতিয়া তোমাৰ কথালৈ অকমান আহো তুমি যেহেতু আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিতে আছা বৰ্তমান অসমীয়া ইণ্ডাষ্ট্ৰিত আছা আগলৈ কিবা আৰু কিবা কৰিবৰ ইচ্ছা আছে নেকি মানে অসমীয়া ইণ্ডাষ্ট্ৰিৰ কাৰণে মোৰ এতিয়া একমাত্ৰ হেৰিটোৱে হৈছে এইমটো হৈছে আমাৰ ন্যাসৰ কাম কাজখিনি চোৱা চিতা কৰা আৰু দেউতাৰ যিখিনি সৃষ্টিৰাজি সেই সৃষ্টিৰাজিখিনি সমগ্ৰ বিশ্বই যাতে জানক সেই তাৰ এটা প্ৰিপাৰেশ্যন মই কৰি আছো তাৰ বাবে মই ক'লোৱে অসমবাসী ৰাইজৰ সহায় সহযোগিতা আশীৰ্বাদ মৰম সকলো লাগিব তাৰ উপৰিও দেউতাৰ গীতৰ ক্ষেত্ৰতো অলপমান গৱেষণাৰ প্ৰয়োজন আছে কাৰণ এনেকুৱা ধৰণৰ কথা যে দেউতাৰ গীতসমূহত আমাৰ অসমীয়া যিখিনি থলুৱা শব্দ যেনে কাকৈখনি আইটিজনী এনেকুৱা ধৰণৰ থলুৱা শব্দখিনি কেৱল মই মানে দেউতাৰ গীতসমূহত মানে দেখা পাওঁ আৰু বহুতো মানুহে ভাবে যে দেউতাই কেৱল মানে বিহুকুৰীয়া গীতসমূহে লিখে যেনে কবৌ পাখি মাইজান দুখে দেখা পায় বা তুৰেমন পাবলৈ এনেকুৱা ধৰণৰ নহয় দেউতাই ক্লাছিকেল বেছ গীত লিখিছিলে তাৰ পৰা দুখৰ গীত লিখিছিলে সুখৰ গীত লিখিছিলে বা যিমানখিনি 6 ৰসৰ মানে প্ৰত্যেকটো ৰসৰে গীত লিখিবৰ বাবে দেউতাই চেষ্টা কৰিছিলে দেশপ্ৰেমমূলক গীতো দেউতাই লিখি থৈ গৈছে বা এনেকুৱা ধৰণৰ বহুত এতিয়া যিটো নানাৰহনীয়া বাৰেবৰণীয়া গীত দিয়ে সেইটো সমন্বয়ৰ গীত হয় গতিকে মানে দেউতাই সকলো ধৰণৰ গীত যি গীত লিখিছিলে সেই গীতসমূহ জনসাধাৰণৰ আগত মানে যাতে মই উলিয়াই দিব পাৰোঁ তাৰে কিছু প্ৰচেষ্টা মই হাতত লৈছোঁ গতিকে আশা কৰিছোঁ যাতে মানে সেই প্ৰচেষ্টাত মই মানে সফল হওঁ আৰু তাৰ লগতে দেউতাৰ এখনি জীৱনীমূলক গ্ৰন্থ মানে দেউতাৰ একদম সৰু কালচোৱাৰ পৰা দেউতাৰ শেষ বয়সলৈকে দেউতাৰ ভাল বেয়া সকলো দিশ সামৰি এখন গ্ৰন্থ এখন উলিওৱাৰ কাৰণে মই চেষ্টা কৰিম তাৰ বাবে অলপমান ঘূৰিব লাগিব কাৰণ বহুখিনি মানুহক মই চিনি নাপাওঁ এতিয়া কিছু লোকৰ লগত মানে মোৰ চিনা পৰিচয় হৈছে যিসকল লোকে দেউতাক চিনি পায় বা দেউতাৰ বিষয়ে জানে গতিকে তেওঁলোকক এতিয়া লগ ধৰিম বা তেনেকুৱা ধৰণৰ কিতাপ এখন আমি
মানে অনাগত দিনত উলিয়াই দিম বুলি ভাবিছো আৰু ইন্টাৰভিউ জৰিয়তে যদি কোনোবাই চাই আছে তেনেহ'লে অৰুন্ধতী বাক নিশ্চয় কণ্টেক্ট কৰিব আৰু সহায়ৰ হাত আগবঢ়াব বুলি আশা ৰাখিলো থেংক ইউ আৰু তোমাৰ নিজৰ গানত ভিডিঅ' কৰাৰ ইচ্ছা আছেনে আগলৈ নিশ্চয় আছে এতিয়া কৰিছানে মোৰ এটা গীত আছিলে নাজানো কিয় যে কপে মোৰ মন এই গীতটিত ভিডিঅ' কৰা গৈছিলে কিন্তু এতিয়া নহয় 2014 মই ভিডিঅ'টো কৰিছিলোঁ তাৰপিছত মই বেলেগ বেলেগ মানে কোম্পানীৰ কাৰণে আৰু বেলেগ বেলেগ প্ৰডিউচাৰৰ কাৰণে সেই গীত পৰিৱেশন কৰি আহিছোঁ বা নিজাকে মানে প্ৰযোজনা কৰা নাই কিন্তু ভাবিছোঁ এইটো কাম কৰিম আৰু সোনকালে অতি হিন্দী গান গোৱাৰ ইচ্ছা আছে নেকি হিন্দী গান মানে হিন্দী এলবাম বনোৱাৰ কথা কৈছা নে এলবাম বুলি নহয় তুমি হিন্দী ধৰি লোৱা গান এটা গাইছা বেংগলী আচ্ছা তেনেকুৱা অলপ কিছু হেৰি আছে মই ক'লো নহয় ৰাৱা নামৰ এটা যিটো অৰ্গেনাইজেশ্যন প্ৰভাত ৰঞ্জন শৰ্মা প্ৰভাত সংগীতা বেচিকেলি মই গাওঁ তেওঁলোকৰ ফালৰ পৰা বহু মানে ভিডিঅ' হৈ আছে গতিকে চাওঁচোন কি হয়গে ঠিক আছে বহুখিনি কথাই জানিলো বাৰ পৰা এইখিনিতে আৰু এটা গান শুনো নেকি নিশ্চয় ঠিক আছে অকমান গুণগুণাই দিয়া ঠিক আছে গীত গাবলৈ যিহেতু দিলাই গতিকে দেউতাৰ সেই 70 দশকৰে জনপ্ৰিয় গীত এটি গাই দিছো তেতিয়া ৰচনা তথা সুৰ কৰা বহুতে কিন্তু নাজানে দেই মাইজান তোকে দেখা পায় গীতটি দেউতাৰ ৰচনা বুলি হয় অপূৰ্ব বেজবৰুৱা বহুতে এই ক্ষেত্ৰত মানে হেৰি খুব কন্ট্ৰভাৰ্সি মাজতে হৈছিলে এইখিনিতে যে হেৰি গীতটি মানে ৰিদীপ দত্তৰহে হয় অপূৰ্ব বেজবৰুৱাই মানে এনেই ওপৰে নামটো লৈ গুচি যায় মই তেওঁলোকক জনাওঁ এই চেগতে মানে এই ইউটিউব চেনেলটোৰ জৰিয়তে মই জনাওঁ যে গীতটি ৰচনা তথা সুৰ মোৰ দেউতা শ্ৰীযুত নহয় প্ৰয়াত অপূৰ্ব বেজবৰুৱা দেৱৰে হয় গীতটি গাইছিলহে ৰিদীপ দত্তদেৱে কথাটো উল্টা হৈ মাজতে বহুত ডাঙৰ কন্ট্ৰভাৰ্সি হৈ গৈছিলে যে মানে অপূৰ্ব বেজবৰুৱাই মানে ওপৰতে নামটো লয় আৰে ওপৰতে কেনেকে নামটো ল'ব যে মাইজান গীতটি মানে ৰিদীপ দত্তদেৱৰহে হয় কিন্তু যেতিয়া তেওঁলোকক আমি ক'লো যে কথাটো এনেকুৱাহে তেওঁলোকে পিছত ক্ষমা খুজিছে বাৰু কিন্তু তথাপিও মানে নজনাকে আচলতে কোনো কথা কৈ দিব নালাগে সেইটোৱে কথা অলপ গাই দিছো মই জানটোকে দেখা পাই সময় জান ৰাতি টোপনি নাই সময় জান মোৰ বুকু সময় সময় জান মোৰ বুকু সময় সময় জানে মহাগণ সময় জান সময় জান মোৰ মনটোৰ কাষলৈ উৰিহে যায় সময় জান মোৰ মনটোৰ কাষলৈ উৰিহে যায় মন ফুলনি তাজি বহাগে দুলনি লগাম হিয়া উঠলি উঠে তোৰে সহাৰি পাই সময় জান জীৱন থাকে মানে সময় জান পিৰিতি তই কৰিবি সময় জানলে হাকলে বেহাও যায় সময় জানলে হাকলে বেহাও যায় সময় জানলে হাকলে বেহাও যায় খুব ধুনীয়া এটা ধুনীয়া ক্লেপ মাৰি দিয়া বা কেমেৰামেন নিজৰ কাৰণে খুব ভাল নিজৰ কাৰণে ক্লেপ মাৰিব লাগে না খুব ভাল লাগিলে আৰু বাই আমাৰ যিসকল উঠি অহা শিল্পীসকল তেওঁলোকক কিবা ক'ব বিচাৰিবা নেকি এতিয়া তোমাৰ ফালৰ পৰা উঠি অহা শিল্পী বুলি ক'বলৈ গ'লে মই নিজে নৱপ্ৰজন্মৰ শিল্পী হয় গতিকে মই নিজেও শিকিহে আছো গতিকে ইমান কোৱাৰ ধৃষ্টতা নাই খালি এটা কথাই কওঁ যে যিখিনি শিকে সেইখিনি মানে হৃদয়েৰে শিকিব লাগে এই যে ৰাতিতেই যে মই প্ৰগ্ৰেমত গান গাই দিম ডাঙৰ এজন কণ্ঠশিল্পী হৈ যাম বা ডাঙৰ এজন মিউজিচিয়ান হৈ যাম সেইটো ভাৱ মানে আচলতে ল'ব নালাগে প্ৰথমতে শিকি ল'ব লাগে শিকি লৈ তেতিয়া নিজে কনফিডেন্স আহে যে মই ঠিকে আছে মই ঠিকে গাব পাৰিছো তেতিয়াহে তেওঁলোকে মানে ষ্টেজত উঠা উচিত কাৰণ আজিকালি দেখিছো যে বহু সৰু ল'ৰা ছোৱালী মাক দেউতাকসকল আহে দেই আমাৰ ঘৰলৈ মই গীত শিকাওঁ আহি পেলাই এনেকুৱাকে কয় যে এইকেইটা গীত আপোনালোকে শিকাই দিয়ক কাইলৈ মানে ষ্টেজ পাৰফৰ্মেঞ্চ এটা আছে তেওঁ মানে পাৰিবতো কিন্তু
আচৰিত লাগে যে আচলতে ল'ৰা ছোৱালীক যিখিনি মানে কোৱালিটি সেই কোৱালিটিখিনি মাক দেউতাকসকলে নিজেই জানি ল'ব লাগিব আৰু প্ৰথমতে শিকাই ল'ব লাগিব শিকাই লোৱাৰ পিছতহে তেওঁলোকে অভিভাৱকসকলেও মানে আচলতে তেওঁলোকৰ দায়িত্ব আচলতে কাৰণ সৰুতে যেতিয়া মানে এটা ষ্টেজ এটা চমকৰ দুনিয়া দিয়া দেখুওৱা যায় তেতিয়া তেওঁলোকৰ ল'ৰা ছোৱালীখিনিও কিন্তু কেতিয়াও নিশিকেহে সেই চমকৰ দুনিয়াতেই গুচি সেইফালে ঢাল খাই গুচি যায় আৰু যেতিয়া শেষত গৈ পেলাই যেতিয়া ডাঙৰ হৈ পেলাই সেই বস্তুটো নাপায়গে তেতিয়াই ডিপ্ৰেশ্যনত ভোগে গতিকে প্ৰথম শিকি লওক তাৰপিছত প্ৰথমে নিজকে গঢ় দি লওক তাৰপিছত বাকিখিনি নিজে নিজে আহি থাকিব এইখিনি আৰু এটা কথা মনলৈ আহিছে আমি অনুষ্ঠান সামৰিমেই আৰু মানে আজিকালি এটা বা দুটা গান বনাই যিকোনে ধৰি লোৱা গান এটা বা দুটা গাইছে বা ভিডিঅ' বনাইছে নিজকে সিংগাৰ বুলি কয় দুটা গান বনাই তেওঁলোকক কি ক'ব বিচাৰা তুমি মই সেইটোৱে কৈ আছো যে প্ৰথমতে শিকি লওক কাৰণ তেওঁলোকে নিজেও নিজৰ কোৱালিটি জানে কিন্তু যে তেওঁলোকে কিমানখিনিলৈকে গাব পাৰে বা কিমানখিনিলৈকে মানে ঠিক ঠাক কৰিবলৈ আৰু এইখিনিতে এটা উচ্চাৰণৰ ওপৰতো মানে মই ক'ব বিচাৰো যে বহুতে বহুত ভয়ংকৰ উচ্চাৰণ কৰে মানে অসমীয়া ভাষাটোত মানে বহুত বেয়া উচ্চাৰণ কৰে গতিকে সেই সকলো দিশখিনি নিজে প্ৰথমতে শিকি লওক তাৰপিছত ওলালে খুব বেছি ভাল লাগে মই কৈছো না চমকৰ দুনিয়াত যেতিয়া নিজে মানে উঠিভাহি ফুৰা বুলি কওঁ যেতিয়া শেষত গৈ সেই বস্তুটো নাপায়গে তেতিয়াই ডিপ্ৰেশ্যনৰ অৱস্থা আহি যায় আৰু শেষত গৈ আৰু মোৰ মানে সেন্টিমেন্টাল হৈ যায় আৰু মোৰ আমুক দুখ মোৰ তামুক দুখ সেইটো কৈ পিছত লাভ নাই তাৰমানে বা এইখিনিতে আৰু এটা কথা সুধো যিখিনি আগৰ পুৰণা গানখিনি মই ক'লোৱে অলপ আগতে পুৰণা গানত খুব ধুনীয়া ধুনীয়া শব্দ ব্যৱহাৰ কৰা হৈছিলে যেনে তোমাৰ দেউতাই ইমান ধুনীয়া ধুনীয়া শব্দ ব্যৱহাৰ কৰি গানবিলাক লিখি গৈছিলে তো আজিকালি দেখা যায় যিখিনি আজিকালি গান ধৰি লোৱা খুব মানে তোমাৰ উচ্চ স্তৰত গানবিলাক থাকে বা বহুত বেলেগ বেলেগ ধৰণৰ শব্দবিলাক ব্যৱহাৰ কৰা হয় গানবিলাকত তুমি তেওঁলোকক কি ক'বা মানে আজিকালি গানবিলাকত যিসকলে গান লিখে তেওঁলোকে সেই শব্দবিলাক অৱহেলা কৰে নে মানে পৰিস্থিতি সাপেক্ষে তেওঁলোকে তেনেকে গানবিলাক মানে ৰচি যায় এইখিনিতে মই এটা কথা ক'ব বিচাৰিছো সেই যে অলপ আগতে তুমি ক'লা যে এৰাতিতে মানে জনপ্ৰিয় হয় এটা দুটা গীত লিখি পেলাই জনপ্ৰিয় যেতিয়া হৈ যায় তেতিয়া মানে তেওঁলোকৰ সেই প্ৰথম অৱস্থা হৈছে ভাষা জ্ঞানেই মানে যদি ভাষা তাৰ বিষয়ে যদি ভালকে দখলিয়ে নহয় তেওঁলোকে শুৱলা গীত লিখিব কেনেকৈ গতিকে মই ভাত খালো আগতে ধুনীয়া হৈছিলে যে তোমাৰ হৰিণী চকুৰে নয়নী চকুৰে এনেকুৱা ধৰণৰ গীত লিখিছিলে বহুত শুৱলা গীত লিখিছিলে আজিকালি ভাত খাই মানে মই বাথৰুমলৈ গলো এনেকুৱা ধৰণৰ গীত মানে ভাষা জ্ঞানৰ অভাৱ আচলতে অৱহেলা বুলি মই এইকাৰণে কওঁ যে সেয়াই ভালদৰে যদি ভাষাটো যদি তেওঁলোকে আয়ত্ব কৰিলেহেঁতেন তেতিয়া শুৱলা গীত তেওঁলোকেও লিখিব পাৰিলেহেঁতেন আৰু কিছু মানে এনে গীতিকাৰ সকলৰ বাবে কিছু এনে গায়কসকলৰ বাবে আমাৰ অসমীয়া যিটো মানে ভাষা সেই ভাষাখিনি সঁচাকে মানে নাহাজ হৈ গৈছে হেৰাই গৈছে মই ক'ব পাৰোঁ তেওঁলোকলৈ অনুৰোধ যাতে অলপমান ষ্টাডি কৰি লয় অলপমান অসমীয়া ভাষা বহুত শুৱলা হয় গতিকে সেই ভাষাটো যাতে ষ্টাডি কৰি লয় অলপমান ষ্টাডি কৰি সেই তেনেকেই গীত লিখা আৰম্ভ কৰে এতিয়া কোনোবাই ক'ব পাৰে যে তোমালোকেনো কি অসমীয়া কৈছা মাজে মাজে ইংলিছো মাৰিছা কিবা ক'ব পাৰে সেইখিনি চলি যায় মানে আমি নৰ্মেল কথা পাতিছো প্ৰয়োজন সাপেক্ষে আমি কেতিয়াবা কথা পাতিছো বা হেৰি কৰিছো কিন্তু যেতিয়া গীতৰ কি হৈছে গীত এটা অকমান 2-4 লাইনৰ মাজত আমি গোটেই গীতখিনিৰ মানে ভাষাটো আমি বুজি পাব লাগিব কি ক'ব বিচাৰিছে গতিকে আজিকালি দেখা গৈছে যে গীত মানে কি বুলি কওঁ এতিয়া অডিয়েন্স কিহৰ কাৰণে একজেক্টলি হৈছে নাজানো কিন্তু আজিকালি গীতত নাচে আগতে গীত শুনিছিলে আজিকালি অলপমান নাচিব পাৰিলেই মানে গীত এটা হৈ গ'ল আৰু সেইটো এটা পপুলাৰ গীত হৈ যায় কিন্তু আগৰ দিনৰ গীতখিনি শুনিছিলে সেইকাৰণে ক'ব বিচাৰো যে সেই গীতসমূহ এতিয়াও চিৰযুগমীয়া আৰু চিৰযুগমীয়া হৈয়ে থাকিব সেয়া যিমান যি জেনেৰেশ্যনে নাহক যি হেৰিয়ে নাহক সেই গীতসমূহ চিৰযুগমীয়া হৈ থাকিব আৰু এতিয়াৰ যিখিনি টুলুঙা শব্দ ইউজ কৰি বা টুলুঙা শব্দ ব্যৱহাৰ কৰি যিসকলে লিখিছে সেই গীতসমূহ এটা দশকলৈকে মানুহে ভাল পাব আৰু নেক্সট দশকত সেইটো গানৰ কোনো মানে হেৰি নাই আৰু আগৰ গানসমূহ মানে শুনিলেই তোমাৰ মনটো কিবা ভাল লাগি যায় আমাৰ দুখ লাগিছে আগৰ কিবা এটা গান শুনিছো ভাল লাগিছে আগৰ কিবা এটা গান শুনিছো এতিয়াও মই বেছিকে পুৰণা গান কেৱল অসমীয়া ক্ষেত্ৰতে নকওঁ মই হিন্দী জগতৰ ক্ষেত্ৰতো কওঁ এতিয়া কেৱল অসমীয়া ভাষাৰ ক্ষেত্ৰতে নহয় হিন্দী ভাষাৰ ক্ষেত্ৰতো এতিয়া নতুন প্ৰজন্মই যিখিনি গীত লিখিছে বা হেৰি হৈছে খুব 2-এটাৰ বাদে কিন্তু গাত নালাগে বুলি যে কয় যে সেইটোৱে মই কৈছো এটা দশক থাকি যাব বা এটা বছৰ থাকি যাব কিন্তু বাকী মানে যিখিনি
পুৰণা শিল্পীসকলে বা প্ৰবীণ শিল্পীসকলে যিসকল গীত গাই গৈছে বা যিসকল গীতিকাৰে গীতখিনি লিখি গৈছে বা সুৰ কৰি গৈছে সেইখিনি মানে চিৰযুগমীয়া হৈ যাব কাৰণ সেইখিনি সময়ত আচলতে টিম ৱৰ্ক হৈছিলে আজিকালি টিম ৱৰ্ক নহয়তো আজিকালি গীতিকাৰ এজনে গীতটো লিখি দিলে সুৰকাৰ এজনে সেই গীতৰ ভাষাটো জাষ্ট চালে ওপৰে ওপৰে চালে এনেকুৱা এনেকুৱা কথা বুলি কৈ পেলাই সুৰটো দি দিলে আৰু গায়কজনে গৈ পেলাই ষ্টুডিঅ'ত গৈ গীতটো নিজৰ মন মৰ্জি মতে বুলি ক'ব পাৰি নিজৰ মন মৰ্জি মতে গীতটি গাই আহিলে কিন্তু আগতে গীতিকাৰজন যেতিয়া গীত লিখিছিলে সুৰকাৰজনো কাষতে আছিলে নতুবা গীতিকাৰজনে সুৰ কৰিছিলে আৰু গায়কসকলো এনেকুৱা আছিলে যে কণ্ঠশিল্পীসকলে তেওঁলোকৰ ঘৰত আহিছিলে আহি সেই গীতটি ভালকে বুজি লৈছিলে তেওঁলোকে কি কোনটো ভাষাত মানে লিখি মানে কি ভাষা কি বুজাব বিচাৰিছে গীতটিয়ে সেই গীতটি মানে ভালকে হৃদয়ঙ্গম কৰি তাৰ এগেইনষ্টত তেওঁলোকে গীতটি গাইছিলে নিজৰ মন প্ৰাণ ঢালি আজিকালি মন প্ৰাণ ঢালি নাগায় দেখোন নাগায় সেইটোৱে কথাটো টিম ৱৰ্ক নাই আজিকালি এই সুৰ এটা হ'ল আৰু সৰুটো কৈ দিলে যে এনেকুৱা এনেকুৱা লিখি দে আৰু এইটো এনেকুৱা এনেকুৱা হ'ব লাগে যেনেকুৱা তেনেকুৱা গীতিকাৰজনে একদম লিখি দিলে লিখি দিয়াৰ লগে লগে হৈ গ'ল গীত গায়কে গাই দিলে আৰু এতিয়া অনুষ্ঠানটো সামৰণি মাৰো তোমাৰ ফালৰ পৰা আৰু কিবা ক'ব বিচাৰিছা নেকি দৰ্শকসকলক এটা কথাই কওঁ যে যিটো আমি অপূৰ্ব বেজবৰুৱা স্মাৰক ন্যাস গঠন কৰিছো সেই ন্যাসৰ জৰিয়তে অপূৰ্ব বেজবৰুৱাৰ বিষয়ে বহু নজনা কথা আপোনালোকে জানিব পাৰিব বহু তেওঁলোকৰ সৃষ্টিৰাজিৰ বিষয়ে বহু কথা আপোনালোকে জানিব পাৰিব আমি চেষ্টা অব্যাহত ৰাখিম আমি চেষ্টা কৰি যাম তাৰ বাবে লাগিব আপোনালোকৰ আশীৰ্বাদ আৰু আমাৰ সহায় সহযোগিতা আৰু মোৰ চেনেলটোৰ বিষয়ে কৈ দিয়া অলপ চেনেলটো চাব তোমাক ধন্যবাদ জনাইছো এইকাৰণ ধন্যবাদ জনাইছো আজি তোমাৰ চেনেলটোৰ জৰিয়তে মই মোৰ মনৰ যিখিনি কথা সেই মনৰ কথাখিনি মানে অসমবাসীৰ ৰাইজৰ আগত মই নিজৰ বক্তব্য দাঙি ধৰিব পাৰিলো আৰু চেনেলটো চাব সাবস্ক্ৰাইব কৰিব লাইক কৰি দিব মই মানে তোমাৰ এটো মোৰ এটা ষ্টুডিও হিচাপত নহয় মই ঘৰ হিচাপত ৰাখিছো মই দেখিছা এগুটেখিনি ট্ৰেডিশনাল কে ৰাখিছো কাৰণ কোনোবাই আহি যাতে মোৰ ইয়াত বহি যাতে হোম ভাইব এটা পাওক আৰু মানে মনৰ কথা খুলি ক'ব পাৰো একদম ফৰ্মেল ইন্টাৰভিউ টাইপ মই ৰাখা নাই মানে আজিলৈকে মোৰ দেখিছা কিছুমান ইন্টাৰভিউ সব ফৰ্মেল টাইপ ৰাখা নাই তাকে বহুত ধুনীয়া লাগে ফ্ৰেণ্ডলি টাইপত ৰাখিছো মানে আৰু নহয় ইন্টাৰভিউ বিলাক আচলতে ফ্ৰেণ্ডলি টাইপে হ'ব লাগে বহুত মানে সিৰিয়াস টাইপ হৈ গলে কথা কোৱা যেন বহুত টেনচনত থাকে কি কম কি নকম তাৰবে তোমাক থ্যাঙ্কস টু ইউ তাৰমানে থ্যাংক ইউ সো মাচ তুমি আহিলা মই ইমান কোন সময় তুমি মোক দিলা খুব বেছি ভাল লাগিলে আৰু আশা কৰিছো দৰ্শকসকলক খুব বেছি ভাল পালে আপোনালোকে মৰম দিব অৰুন্ধতী বাক আৰু এখিনিতে তোমাৰ দেউতালৈ প্ৰয়াত অপূৰ্ব বেজবৰুৱা দেৱলৈ শ্ৰদ্ধা যাচিছো মোৰ তৰফৰ পৰা ভালে থাকা তুমি আৰু তোমাৰ ভালে ঠিক আছে আজিলৈ আহিছো ধন্যবাদ